মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক যিসকলে এইবাৰ ডিগ্ৰী কোৰ্সত নামভৰ্তি কৰিবলৈ আগবাঢ়ি আহিছা পলিটিক্যাল সায়েন্সত যদি কোনোবাই মেজৰ মাইনৰ জেনেৰিক বা স্কিল এনহেন্সমেন্ট কোৰ্স ল'ব বিচাৰিছা তেনেহলে তোমালোকৰ সিলেবাসবোৰ কেনেকুৱা ধৰণৰ হ'ব মই সেইখিনি তোমালোকৰ আগত দাঙি ধৰিছো আৰু লগতে তোমালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আন্ডাৰত এনইপিৰ মতে 4 ইয়াৰ ডিগ্ৰী কোৰ্সত কিমানখন পেপাৰ পঢ়িব লাগিব সেই গোটেই পেপাৰ কেখনৰ ডিটেইলছ মই তোমালোকৰ আগত দাঙি ধৰিছো তোমালোকে চাই যাবাচোন এতিয়া যদি পলিটিক্যাল সায়েন্সত তোমালোকে মেজৰ ল'ম বুলি ভাবা তেতিয়াহলে মেজৰ পেপাৰখন হ'ব আন্ডাৰষ্টেণ্ডিং পলিটিক্যাল থিওৰি এখন তোমালোকে দেখিছা এখন মেজৰ পেপাৰ পঢ়িব লাগিব যদি মাইনৰ তোমালোকে পলিটিক্যাল সায়েন্সত পঢ়ো বুলি ভাবা তেতিয়াহলে এখন পেপাৰ হ'ব কনসেপ্টছ এণ্ড ডিবেটছ ইন দা পলিটিক্যাল থিওৰি আৰু যদি জেনেৰিক পঢ়িবলৈ বিচাৰা মাল্টিডিসিপ্লিনাৰী জেনেৰিক তেতিয়া সেই পেপাৰখনৰ নাম হৈছে হিউম্যান ৰাইটছ এতিয়া তোমালোকৰ চোৱা টোটাল পেপাৰ 7খন থাকিব এখন মেজৰ এখন মাইনৰ এখন জেনেৰিক পলিটিক্যাল সায়েন্সত হলে তোমালোকে একেখন পেপাৰকে যে মেজৰ মাইনৰ জেনেৰিক পঢ়িব লাগিব এনেকুৱা কথা নাই কোনোবা এটা সাবজেক্টহে ল'ব পাৰিবা মেজৰ যদি পলিটিক্যাল সায়েন্সত লোৱা মাইনৰ বেলেগ সাবজেক্ট ল'ব লাগিব আৰু জেনেৰিক বেলেগ সাবজেক্ট ল'ব লাগিব সেইখিনি তোমালোকে গম পাবাই যেতিয়া কলেজৰ ভিতৰত সোমাবা গোটে ষ্ট্ৰাকচাৰটো গম পাবা কিন্তু এতিয়া তোমালোকে চোৱা যেহেতু 7খন পেপাৰ এখন মেজৰ পেপাৰ এখন জেনেৰিক পেপাৰ এখন মাইনৰ পেপাৰ আৰু এখন তোমালোকৰ আৰ্ট সায়েন্স কমাৰ্চ সকলোৰে কাৰণে কম্পালসৰি হ'ব সেইখন হৈছে এইচি ল্যাঙ্গুৱেজ ৰিজনাল ল্যাঙ্গুৱেজ সেইখনৰ ওপৰতো মই ভিডিও বনাইছো তোমালোকে চাব পাৰা তাৰ পাছত তোমালোকৰ লাগিব কম্পালসৰি দুখন ভ্যালু এডেড কোৰ্স যেটো আৰ্ট সায়েন্স কমাৰ্চ সকলোৰে কাৰণে প্ৰয়োজনীয় এখন হৈছে আন্ডাৰষ্টেণ্ডিং ইণ্ডিয়া আৰু আনখন হৈছে হেলথ এণ্ড ওয়েলনেস এই দুইখনৰ ওপৰতো অলৰেডি মই সিলেবাস আৰু বহুত ভিডিও বনোৱা আছে তোমালোকে ইচ্ছা কৰিলে চাব পাৰা তাৰ পাছত যেটো স্কিল এনহান্সমেন্ট কোৰ্স আছে হেতু হৈছে তোমালোকৰ যদি পলিটিক্যাল সায়েন্সত কোনোবা স্কিল এনহান্সমেন্ট কোৰ্স পঢ়ো বুলি ভাবা হেতু লিগ্যাল লিটাৰেসি হ'ব আৰু বেলেগ বেলেগ বহুত কোৰ্স আছে যেটো তোমালোকৰ কলেজে চুজ কৰি দিব হেখিনি তোমালোকে গম পাবা গতিকে তোমালোকে টোটাল ফাৰ্ষ্ট সেমিষ্টাৰত 7খন পেপাৰ পঢ়িব লাগিব এখন মাইনৰ পেপাৰ এখন মেজৰ পেপাৰ এখন জেনেৰিক পেপাৰ এখন এইচি পেপাৰ যিখন এবিলিটি এনহান্সমেন্ট কোৰ্স বুলি কোৱা হয় হেখন হৈছে তোমালোকৰ আসামিজৰ মই হেখনৰ ওপৰতো ভিডিও দিয়া আছে তোমালোকে চাবা আৰু দুখন ভ্যালু এডেড কোৰ্সৰ পেপাৰ পঢ়িব লাগিব 2 ক্ৰেডিটছৰ এখন আন্ডাৰষ্টেণ্ডিং ইণ্ডিয়া আৰু এখন হেলথ এণ্ড ওয়েলনেস আৰু এখন লাগিব স্কিল এনহান্সমেন্ট কোৰ্স গতে টোটাল 7খন পেপাৰ এতিয়া যেহেতু মই পলিটিক্যাল সায়েন্সৰ সিলেবাস লৈ আহিছো হেকাৰণে পলিটিক্যাল সায়েন্সত মেজৰ মাইনৰ জেনেৰিক আৰু স্কিলৰ সিলেবাস কিখন ফাৰ্ষ্ট সেমিষ্টাৰত কেনেকুৱা হ'ব হেকিখনৰ ডিটেইলছ মই তোমালোকক দাঙি ধৰিছো এখিনি তোমালোকে চোৱাচোন এতিয়া যিসকলে মেজৰ পঢ়িম বুলি ভাবিছা হে পেপাৰখন নাম হৈছে আন্ডাৰষ্টেণ্ডিং পলিটিক্যাল থিওৰি আৰু এইখন হৈছে 4 ক্ৰেডিটৰ পেপাৰ এখন 100 মাৰ্কছৰ টোটাল পেপাৰ আৰু ইয়াত তোমালোকৰ কি হ'ব 80 মাৰ্কছৰ ইন সেমিষ্টাৰ হ'ব আৰু 20 মাৰ্কছৰ এণ্ড সেমিষ্টাৰ হ'ব তাৰ মানে 80 মাৰ্কছৰ তোমালোকৰ ৰিটেন পৰীক্ষা হ'ব আৰু 20 মাৰ্কছৰ কি হ'ব এটা 10 মাৰ্কছৰ ইন্টাৰনেল এসেসমেন্ট পৰীক্ষা হ'ব আৰু বাকি 10 মাৰ্কছৰ তোমালোকৰ গ্ৰুপ ডিসকাশন হ'ব পাৰে সেমিনাৰ হ'ব পাৰে বা যিখিনি হয় তোমালোকৰ তলত দিয়া আছে গম পাবাই চাই যোৱা এতিয়া যিখন সিলেবাস 80 মাৰ্কছৰ সিলেবাস হ'ব হে সিলেবাসখনত তোমালোকৰ টোটাল 4টা ইউনিট দিয়া আছে আৰু প্ৰতিটো ইউনিটতে তোমালোকৰ 16 কে মাৰ্কস ডিভাইড কৰা আছে ভাগ কৰা হৈছে এটা প্ৰথমৰ যেটো ইউনিট হেতু ইউনিট হৈছে হোৱাট ইজ পলিটিক্যাল থিওৰি হোৱাট ডু ইউ নিড পলিটিক্যাল থিওৰি ইভালুয়েশন অফ পলিটিক্যাল থিওৰি এপ্ৰোচেছ টু পলিটিক্যাল থিওৰি নৰ্মেটিভ হিষ্টৰিক্যাল এম্পিৰিক্যাল গোটেইখিনি মই পঢ়া নাই বহুত দেৰি হৈ যাব তোমালোকে চাবা আৰু 2 নম্বৰ যেটো ইউনিট হেতুত আছে তোমালোকে ট্ৰেডিশন অফ পলিটিক্যাল থিওৰি লিবাৰেল ট্ৰেডিশনেল meaning history of liberalism phrase of liberalism and their features classical তাৰ পিছত আছে modern welfare states marxist তাৰ পাছত 3 নম্বৰ যেটো ইউনিট দিয়া হৈছে হেতুত আছে 16 মাৰ্কস ইয়াত দিছে contemporary perspectives in political theory ইয়াত দিছে feminism meaning types liberal radical third world feminism এই ভিতৰৰ গুটে টপিকবোৰ মই পঢ়ি দিয়া নাই সৰু সৰু টপিক তোমালোকে গুটে বস্তুটো ডিটেইলছ পঢ়ি লবা তাৰ পাছত 4 নম্বৰ ইউনিটটো হৈছে পলিটিক্যাল থিওৰি এণ্ড প্ৰেক্টিস তাৰ পাছত আছে তোমালোকৰ 5 নম্বৰ ইউনিট 5টা ইউনিট দিছে টোটাল 5 নম্বৰ ইউনিটটো দিছে তোমালোকৰ 16 মাৰ্কস এটো হৈছে থিওৰি এণ্ড প্ৰেক্টিস টু এটা আছে ডেমোক্ৰেসি ডাইৰেক্ট লিবাৰেল ডেমোক্ৰেসি দেইছানে ডেমোক্ৰেসি এণ্ড ডেভেলপমেন্ট
গতিকে তোমালোকৰ কি হৈছে যিখন মেজৰ পেপাৰখনত টোটেল আছে 5টা ইউনিট আৰু 5টা ইউনিটত প্ৰত্যেকটো ইউনিটতে তোমালোকৰ কি হৈছে 16কে ভাগ কৰা হৈছে আৰু এই 16ত তোমালোকৰ কি হৈছে 5টা ইউনিট ডিভাইড কৰিছে আৰু তোমালোকৰ ইয়াত 80 মাৰ্কছৰ কুৱেশ্যন আহিব বাকী যি 20 মাৰ্কছৰ এইটো তোমালোকে তলফালে দিছে দেখিছে যে এটা ইউনিট টেষ্ট হ'ব আৰু বাকী 10 নম্বৰটো তোমালোকৰ হয় গ্ৰুপ ডিছকাশ্যন নহয় হোম এছাইনমেণ্ট নহয় ফিল্ড ৱৰ্ক সেইটো যি হয় সেইটো কলেজৰ ওপৰত নিৰ্ভৰ কৰিব কলেজৰ টিচাৰে কি কৰে তাৰ পাছত চোৱা কনসেপ্ট এণ্ড ডিবেটছ ইন পলিটিকেল থিয়ৰী এখন হৈছে মাইনৰ যদি কোনোবাই মাইনৰ পেপাৰ পঢ়ো বুলি ভাবা তেতিয়াহ'লে মাইনৰ পেপাৰখন হৈছে কনসেপ্ট এণ্ড ডিবেটছ ইন পলিটিকেল থিয়ৰী এখনো 4 ক্ৰেডিটৰ পেপাৰ 80+20 আৰু ইয়াত তোমালোকৰ টোটেল কেইটা আছে 5টা ইউনিট আছে ইয়াতো 16কে ভাগ কৰি দিয়া হৈছে ইয়াতো দিছে পলিটিকেল থিয়ৰী বেচিক্স কনসেপ্ট ইন পলিটিকেল থিয়ৰী 1 লিবাৰ্টি ইকুৱেলিটি জাষ্টিছ কনসেপ্ট ইন পলিটিকেল থিয়ৰী 2 ৰাইটছ ডেমক্ৰেসি কনসেপ্ট ইন পলিটিকেল থিয়ৰী 3 এণ্ড ষ্টেট এণ্ড চিভিল ছ'চাইটি গতিকে এইখন হৈছে মাইনৰ চিলেবাছ তোমালোকৰ দেখিছাই আৰু এই মাইনৰ চিলেবাছখনৰ একে ধৰণৰ তোমালোকৰ 10 মাৰ্কছৰ এটা ইউনিট টেষ্ট হ'ব আৰু বাকী 10 মাৰ্কছৰ এটা গ্ৰুপ ডিছকাশ্যন হোম এছাইনমেণ্ট ফিল্ড ৱৰ্ক এইখিনি হ'ব গতিকে এইখন হৈছে মাইনৰ চিলেবাছ গতিকে তোমালোকে ভালকৈ চাই ল'বা যদি কোনোবাই জেনেৰিকত পলিটিকেল ছায়েন্স জেনেৰিক পঢ়োঁ বুলি ভাবা তেতিয়া জেনেৰিকৰ পেপাৰখন হৈছে হিউমেন ৰাইটছ আৰু হিউমেন ৰাইটছত কি হৈছে তোমালোকৰ 3 ক্ৰেডিটছৰ পেপাৰ হ'লেও এখনো 100 মাৰ্কছৰ 80+20 আৰু ইয়াত 4টা ইউনিট আছে আৰু 4টা ইউনিটত 20কে মাৰ্কছ ডিষ্ট্ৰিবিউট কৰা হৈছে আৰু বাকি 20 মাৰ্কছৰ যেটো হৈছে এটা ইন্টাৰনেল এছেছমেন্ট হ'ব আৰু বাকি 10 মাৰ্কছৰ তোমালোকৰ গ্ৰুপ ডিছকাশ্যন হোম এছাইনমেন্ট কেনেকুৱা ধৰণে হ'ব এটো ফৰ্মেটটো তোমালোকক দিয়া হৈছে এতিয়া ইয়াৰ ভিতৰত যিখিনি পইণ্ট আছে মিনিং নেচাৰ স্কোপ অফ হিউমেন ৰাইটছ সেইখিনি চাবা তোমালোকে ইনষ্টিটিউচনেল ফ্ৰেমৱৰ্ক হিউমেন ৰাইটছ in Indian context human rights movement in India environmental movement ekhini tumalokor hobo generic paper syllabus baki jodi skill enhancement course lobo bisar hekhon hoise legal literacy aru yato tumalokor ki hoise 4টা ইউনিট আছে আৰু প্ৰতিটো ইউনিটতে 20 কে মাৰ্কছ ডিস্ট্ৰিবিউট কৰিছে আৰু ইয়াৰ মেইন পইণ্ট বোৰ হৈছে এটা যে লিগ্যাল সিস্টেম ইন ইন্ডিয়া laws relation to gender প্ৰেক্টিকেল এখিনি গুটেখিনি দিয়া আছে মই পইণ্টখিনি পঢ়ি দিয়া নাই তোমালোকে চাই ল'বা আৰু একেই বাকি 20 মাৰ্কছৰ কাৰণে 10 মাৰ্কছৰ এছাইনমেণ্ট এটা হ'ব তোমালোকৰ এছাইনমেণ্ট হ'ব গ্ৰুপ ডিছকাশ্যন হ'ব 10 মাৰ্কছৰ এটা তোমালোকৰ এটা ইউনিট টেষ্ট হ'ব যেটো কলেজৰ ভিতৰতে পাতিব টিচাৰে পাতিব গতিকে এইখনেই হৈছে তোমালোকৰ এখন হৈছে এছএছসি সিলেবাস যদি পলিটিকেল সায়েন্সত এছএছসি স্কিল এনহান্সমেন্ট কোৰ্সত পঢ়িবলৈ বিচাৰে তেতিয়া হৈছে লিগ্যাল লিটাৰেসি তাৰ পাছত তোমালোকে ইয়াৰ লগতে মই কি দিছো তোমালোকৰ মেজৰ মাইনৰ কেনেকুৱা ধৰণৰ পেপাৰ আহিছিলে পেপাৰ স্যাম্পলটো মই তোমালোকক দেখাই দিছো এখিনি চোৱা এখন পলিটিকেল সায়েন্সৰ মেজৰ যোৱাবাৰ হৈ যোৱা পেপাৰ তোমালোকৰ 80 মাৰ্কছ হ'ব 80 মাৰ্কছৰ 24 মাৰ্কছ তোমালোকৰ 5 মাৰ্কছ হ'ব আৰু 1 নম্বৰীয়া 8টা কোৱেশ্চন আহিব গতিকে কোৱেশ্চনবোৰ মই পঢ়ি দিয়া নাই তোমালোকে নিজে চাই ল'বা যেহেতু তোমালোক এতিয়া সিলেবাসখনৰ ভিতৰত হুমুৱা নাই নুহুৱালৈকে কথাখিনি গম নাপাবা কিন্তু মই পেপাৰ কেখন এই কাৰণে শেয়াৰ কৰি দিছো যাতে তোমালোকৰ কোৱেশ্চনৰ প্যাটাৰ্নটো কেনেকুৱা হয় আৰু তোমালোকে পঢ়িবলৈ হেতু ষ্টাইলত আগবাঢ়িব পাৰা এটা 4 মাৰ্কছৰ 4টা কোৱেশ্চন লিখিবলৈ আহিব প্ৰতিটো ইউনিটৰ পৰা বাকি যি ইউনিট আছে প্ৰতিটো ইউনিটৰ পৰা লং কোৱেশ্চন 12 নম্বৰ আহিব দুটা আৰু অৰ আহিব এয়া দেখিছাই তোমালোকে এটো হৈছে মেজৰ পেপাৰ এখন বাকি মাইনৰ পেপাৰ এখন হৈছে তোমালোকৰ যেটো দিছিল কনসেপ্ট এণ্ড ডিবেটছ ইন পলিটিকেল থিয়ৰী এখিনি হৈছে তোমালোকৰ পলিটিকেল থিয়ৰী মাইনৰ পেপাৰ এখনটো একে 80 মাৰ্কছ আৰু 24 মাৰ্কছ তোমালোকৰ 5 মাৰ্ক এটো 1 নম্বৰীয়া 8টা কোৱেশ্চন আহিব ইয়া দেখিছে 8টা কোৱেশ্চন আহিছে আৰু বাকি শৰ্ট নোট কৰিবলৈ আহিছে তোমালোকৰ কিবাটাও শৰ্ট নোট কৰিব লাগিব 4টা শৰ্ট নোট লিখিবলৈ আহিব তাৰ পাছত তোমালোকৰ লং কোৱেশ্চন আহিছে প্ৰতিটো ইউনিটৰ পৰা এখিনি চোৱা এখিনি তোমালোকে দেখিছে বুজি পাইছা মই পঢ়ি দিয়া নাই কাৰণ সিলেবাসখনৰ ভিতৰত নুহুমুৱালৈকে মই কোৱেশ্চনবোৰ পঢ়ি থাকিলেও তোমালোকে বুজি নাপাবা কিন্তু তোমালোকে যেতিয়া ভিতৰত ভালকে সোমাবা আৰু কোৱেশ্চন প্যাটাৰ্নটো কেনেকুৱা ধৰণৰ হেখিনি দেখাবৰ কাৰণেহে মই তোমালোকক এই পেপাৰখিনি শেয়াৰ কৰি দিছো যেহেতু এইখিনি পেপাৰ অলৰেডি 2023 চনত হৈ গৈছে আৰু এনেকুৱা টাইপৰে কোৱেশ্চন পেপাৰ তোমালোকৰ আহিব প্যাটাৰ্নটো এনেকুৱা ধৰণৰ আহিব গতিকে এনেকুৱা ধৰণে তোমালোকে পঢ়িবলৈ হাজু হ'ব পাৰা আৰু লগতে মই তোমালোকক দুখনমান ৰেফাৰেন্স বুক দিছো যিখন তোমালোকে ল'ব পাৰা আন্ডাৰষ্টেণ্ডিং পলিটিকেল থিয়ৰী এখন তোমালোকৰ ইংলিশ মিডিয়ামৰ মেজৰ পেপাৰ হ'ব
তাৰপিছত এইখন হৈছে ৰাজনৈতিক তত্ত্বৰ অৱধাৰণা আৰু বিতৰ্ক, এখন তোমালোকৰ মাইনৰ পেপাৰ, অসমীয়া মিডিয়ামত যদি কোনোবাই পঢ়োঁ বুলি ভাবা। তাৰপিছত এইখন হৈছে ৰাজনৈতিক তত্ত্ববোধৰ আণ্ডাৰষ্টেণ্ডিং পলিটিকেল থিয়ৰী, এখন মেজৰ পেপাৰ। গতিকে এইখনেই হৈছে তোমালোকৰ চেম্পল পেপাৰ, ৰেফাৰেঞ্চ বুক মই দি দিছোঁ, চেম্পল পেপাৰো দিলোঁ। আশা কৰোঁ তোমালোকে এইখিনি পালে অলপ হ'লেও তোমালোকৰ আইডিয়া হ'ব, যিহেতু প্ৰথম তোমালোকে কোৰ্চটোত অন্তৰ্ভুক্ত হৈছে। এতিয়া এটা কথাই মই তোমালোকক কওঁ, যি পেপাৰতে মেজৰ নোলোৱা লাগিলে তোমালোকে টোটেল 7খন পেপাৰ দিব লাগিব, এখন মেজৰ, এখন মাইনৰ, এখন জেনেৰিক, আৰু বাকী 3খন তোমালোকৰ কম্পালচৰি পেপাৰ। এখন হৈছে AEC, এখন হৈছে VAC 1 আৰু VAC 3, আৰু বাকী স্কিল ইনহেঞ্চমেণ্ট কোৰ্চ। গতিকে আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।